নমস্কাৰ এডিৰ ক্লাছৰ আজি 42 ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যিকেইটা কুৱেশ্যন লৈ আহিছোঁ আপোনালোকৰ ষ্টেটিক জিকে আৰু আপোনালোকে গমে পাইছে এক্সট্ৰাকৈ জিকে পাৰ্ট আৰু ছ'চিয়েল ষ্টাডিজ নতুনকৈ এড কৰিছে। গতিকে নিউ পেটাৰ্ণত নিউ চিলেবাছত আমি ক্লাছসমূহ লৈ আছোঁ। যদিহে আপোনালোকে আমাৰ চেনেলত আজি প্ৰথম বা নতুন আহিছে বিশ্বাসী বন্ধু চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবলৈ এটা অনুৰোধ জনাইছোঁ। যদিহে আপোনালোকৰ ভাল লাগে তেনেহ'লে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি থৈ দিব, কাৰণ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে বিভিন্ন ধৰণৰ দৰকাৰী খবৰ লগতে আপোনালোকে আমাৰ ক্লাছসমূহ কৰিব পাৰিব। চ' আজি কুৱেশ্যন পেপাৰখনত 25টা কুৱেশ্যন লৈ আহিছোঁ ষ্টেটিক জিকে। গতিকে অকণমান মন দি কেনে যদি আজি ক্লাছটো কৰে তেনেহ'লে বহুত কথা জানিব পাৰিব, শিকিব পাৰিব। চ' আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো কুৱেশ্যনটোলৈ। বৈশাগু উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? অ'কে, বৈশাগু দ্য বৈশাগু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ এথেনিক গ্ৰুপ অফ আছাম? বৈশাগু উৎসৱ ইয়াৰ ভিতৰত কোনটো জনগোষ্ঠীয়ে পালন কৰে? শুদ্ধ উত্তৰটো হৈছে বড়ো জনগোষ্ঠীয়ে বৈশাগু উৎসৱ পালন কৰে। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল? হু ৱাজ দ্য ছেকেণ্ড প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল? দ্য ৰাইট আনচাৰ ইজ চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱা অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি। ইয়াৰ মাজত এটা কথা কওঁ, যদিহে আপোনালোকক PDF-বোৰ প্ৰয়োজন হয় তেনেহ'লে আমাৰ টেলিগ্ৰাম চেনেল বিশ্বাসী বন্ধু অফিচিয়েল ডিছক্ৰিপশ্যনত লিংক আছে, তাতে গৈ কেনে জইন হৈ ল'ব। তাতে আপোনালোকে PDF-বোৰ পাব আৰু কিবা যদি কথা থাকে আমাৰ লগত ডাইৰেক্টলি তাতে পাতিব পাৰিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, কুৱেশ্যন নম্বৰ 3। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস কোনখন? হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল টু উইন দ্য সাহিত্য একাডেমী এৱাৰ্ড? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইয়াৰুঙ্গাম। ইয়াৰুঙ্গাম এইখন উপন্যাসে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন উপন্যাস, অসমীয়া উপন্যাস। মনত থাকিব, নামটো হৈছে ইয়াৰুঙ্গাম। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইন হুইচ ইয়াৰ নেশ্যনেল গেমছ ৱাজ হেল্ড ইন আছাম? কোন চনত অসমত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল? আমাৰ ছ'চিয়েল ষ্টাডিজ ক্লাছটো আজি অনা নহ'ল, গতিকে অহাকাইলৈ ছ'চিয়েল ষ্টাডি ক্লাছ পাব আৰু ৰাতিপুৱা এটা মডেল কুৱেশ্যন পেপাৰ দিয়া হৈছিল, সেই ক্লাছটো কৰা নাই যদি কৰিব। কোন চনত অসমত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমত 2007 চনত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল। কেতিয়া? 2007। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট। নৰনাৰায়ণ সেতুখনে কোনখন চহৰৰ পঞ্চৰত্ন নগৰখন সংযোগ কৰে? দ্য নৰনাৰায়ণ সেতু কানেক্ট দ্য পঞ্চৰত্ন টাউন ইন হুইচ চিটি? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে যোগীঘোপা। অ'কে, মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, কুৱেশ্যন নম্বৰ 6। হুইচ ওৱান ডিষ্ট্ৰিক্ট ইজ ডিক্লেয়াৰ্ড এজ দ্য ফাৰ্ষ্ট কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট ইন আছাম অলছ' ইণ্ডিয়া? কোনখন জিলাক অসমৰ প্ৰথম কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে সমগ্ৰ ভাৰতত? ভাৰতৰ ভিতৰতে আমাৰ অসমৰ এখন জিলা, সেইখন কাৰ্বনমুক্ত জিলা বুলি ঘোষণা কৰা হৈছে। কোনখন ডিষ্ট্ৰিক্ট? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাজুলী। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য কেপিটেল অফ আছাম ৱাজ শ্বিফ্ট ফ্ৰম শ্বিলং টু দিছপুৰ ইন দ্য ইয়াৰ? কোন বছৰত অসমৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? কিমান চনত? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 1973, 1973 চনত। নেক্সট কুৱেশ্যনৰ পৰা আহিছোঁ, কুৱেশ্যন নম্বৰ 8। হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ৰিচিপ অফ সাহিত্য একাডেমী এৱাৰ্ড? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, কুৱেশ্যন নম্বৰ 9। হুৱেন মাজুলী ইজ ফৰ্মেলি ডিক্লেয়াৰ্ড এজ এ ডিষ্ট্ৰিক্ট ইন আছাম? আমাৰ মাজুলীক কেতিয়া অসমৰ ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰা হৈছিল? অসমৰ জিলা হিচাপে মাজুলীক কেতিয়া জিলা ঘোষিত কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে ছেপ্টেম্বৰ 2016 তাৰিখে মাজুলীক জিলা ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ,
কোন বংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? During which dynasty reign the Madan Kamdev temple in Kamrup was built? কাৰ ৰাজত্বকালত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাল ডাইনাষ্টি। অ'কে, পাল বংশৰ ৰাজত্বকালতে আপোনাৰ মদন কামদেৱক মন্দিৰ নিৰ্মাণ কৰা হৈছিল। মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল কামৰূপত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 11, ইন হুইচ ইয়াৰ কাজিৰঙা হেজ বিন ডিক্লেয়াৰ্ড এ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো? কোন বছৰত কাজিৰঙাক ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল? কাৰেক্ট এনচাৰটো হৈছে 1985। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইন হুইচ ইয়াৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰিচাইডেড অভাৰ দ্য আছাম সাহিত্য সভা ছিজন? কোন বছৰত লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিত্ব কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1924 চনৰ যিখন সভা হৈছিল গুৱাহাটীত, সেই সভাত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইন হুইচ মান্থ অম্বুবাচী মেলা ইজ চেলিব্ৰেটেড ইন কামাখ্যা টেম্পল? কোন মাহত কামাখ্যা মন্দিৰত অম্বুবাচী মেলা পালন কৰা হয়? এইটো সকলোৱে জানে। শুদ্ধ উত্তৰটো হৈছে আহাৰ মাহত। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য মোৱামৰীয়া ৰিভলিউশ্যন ষ্টাৰ্টেড ডিউৰিং দ্য ৰেইন অফ? কোন ৰজাৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? কাৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? শুদ্ধ উত্তৰটো হৈছে লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ আহোম কুইন বিল্ড দ্য শিৱদৌল ইন শিৱসাগৰ? কোন আহোম ৰাণীয়ে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰিছিল? কাৰেক্ট এনচাৰটো হৈছে অম্বিকা কুঁৱৰী। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। জাতিংগা ভিলেজ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? জাতিংগা গাঁও কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাতিংগা গাঁও ডিমা হাছাও জিলাত অৱস্থিত। ক'ত? ডিমা হাছাও। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ইজ অলছ' ন'ন এজ গীতিকবি অফ আছাম? অসমৰ গীতিকবি বুলি কাক জনা যায়? শুদ্ধ উত্তৰটো হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য আছাম সাহিত্য সভা ৱাজ ফাউণ্ডেড ইন দ্য ইয়াৰ? অসম সাহিত্য সভা কোন চনত প্ৰতিষ্ঠা হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1917 চনত, 1917। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ দ্য ৰাইটাৰ অফ দ্য নভেল মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস? মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, এই উপন্যাসখনৰ লেখক কোন আছিল? এই দুখন উপন্যাসৰ লেখক কোন? শুদ্ধ উত্তৰটো হৈছে মামণি ৰয়ছম গোস্বামী। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম? আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল? শুদ্ধ উত্তৰটো হৈছে পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 21, দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজ ইন দ্য ইয়াৰ? প্ৰথমখন অসমীয়া ছবি জয়মতী কোন বছৰত মুক্তি পাইছিল? এইটো কুৱেশ্যনৰ এনচাৰ আমি সকলোৱে জানো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1935, 1935 চনত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য মেডাম মেফি ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই? মেডাম মেফি কি উৎসৱ কোনে পালন কৰে? শুদ্ধ উত্তৰটো হৈছে মেডাম মেফি আহোম জনগোষ্ঠীয়ে পালন কৰে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ।
From which constituency Bishnu Prasad Rava was elected as MLA in 1969? কোনটো সমষ্টিৰ পৰা বিষ্ণু প্ৰসাদ ৰাভা 1969 চনত MLA হিচাপে নিৰ্বাচিত হৈছিল মানে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল 1969 চনত ক'ৰ পৰা কোনটো সমষ্টিৰ পৰা শুদ্ধটো হৈছে তেজপুৰ সমষ্টিৰ পৰা নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ Who was the founder editor of the Assamese magazine Prantik? অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল কাৰেক্ট এনসাৰটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়া মনত থাকিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ Total number of districts that are on the bank of Brahmaputra river is ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা মুঠ জিলাৰ সংখ্যা কিমান শুদ্ধটো হৈছে 21খন তো এয়া আছিল আজিৰ আপোনাৰ 42 নম্বৰ ভিডিও এডিআৰ স্পেশাল ক্লাছ সো আপোনালোকে যদি ক্লাছসমূহ কৰি আছে স্পেশালি গম পাব যে আমি বহুত তীব্ৰগতিত ক্লাছবোৰ চলাই আছো দিনত 3টাকৈ ভিডিও লৈ আছো আমাৰ মৰ্নিং ক্লাছ থাকে আপোনাৰ মডেল কোৱেশ্চনৰ পেপাৰ তাৰ পিছত আপোনাৰ আফটাৰনুনত এটা ক্লাছ থাকে ইভিনিঙত এটা ক্লাছ থাকে গতিকে ক্লাছবোৰ কৰিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আৰু কিবা যদি বুজি পোৱা নাই কিবা যদি সুধিব লগা আছে নিশ্চয়কৈ সুধিব সো আজি এইটো ভিডিও চাই কেনেকুৱা পালে জনাবলৈ নাপাৰিব যদি কোৱেশ্চনবোৰ কিবা বুজি পোৱা নাই কিবা যদি ভুল ৰৈছে জনাব কমেন্টত ওকে তো ভিডিওটো ইমানতে সমাপ্ত কৰিছো নেক্সট ভিডিওত আকৌ লগ পাম প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম